কথাত ক'ব গ'লে এইটো অমানৱীয় এটা অত্যাচাৰ এটা জনগোষ্ঠীৰ ওপৰত আৰু ইয়াৰ বাহিৰে একো নহয়। আমি ইয়াত আহি যিটো পালো, ইয়াৰ আগতো যিখিনি নটিচ চাৰ্ভ কৰা হৈছিলে, একপক্ষীয়ভাৱে চাৰ্ভ কৰিছিলে, সেইটো ইভিকশ্যন হৈ গ'ল। এতিয়া আকৌ যিখিনি পাট্টাদাৰ আছিল, পাট্টাদাৰ খিনিক আকৌ নটিচ আজি দি গ'লে আমি পালো। লগতে দেখা গ'ল ইয়াতে বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে, তেখেতসকলক নটিচ দিয়া নহ'ল, এই মানুহখিনিক নটিচ দিয়া হৈছে। আৰু এখেতৰ পৰা যিখিনি তথ্য পালো, তেখেতে হ'ল 60ৰ আশে পাশে থকা পাট্টা, কিন্তু 73ৰ অধীনত এই নটিচটো মানে বনা অঞ্চল সংৰক্ষিত বনা অঞ্চল হিচাপত নটিচটো চাৰ্ভ কৰিছে বুলি তাতে উল্লেখ আছে। গতিকে এইটো বেলেগ একো নহয়, এই স্বৈৰাচাৰী গভৰ্ণমেণ্টে এটা সম্প্ৰদায়ৰ ওপৰত অমানৱিক অত্যাচাৰ, ইয়াৰ বাহিৰে একো নহয়। যেটা দেখা পোৱা গৈছে যে সিদিনা এভিকশ্যন চলিছে, কিন্তু এভিকশ্যনৰ পিছতো যে ডকুমেণ্টছত দি আছে, আমি তাত যিখিনি কাগজ দেখা পালো, তাৰ পিছতো কিন্তু পাট্টা খাজনা লৈছে, তাৰ পিছত আকৌ পাট্টা কেঞ্চেল কৰিলে। এই বিষয়ে কি ক'ব? এই বিষয়ে মইতো এটা কথাই কৈছো যে এইবিলাক গভৰ্ণমেণ্টৰ যি স্বৈৰাচাৰী গভৰ্ণমেণ্ট চলি আছে, তেখেতসকলৰ একপক্ষীয় মানে অত্যাচাৰ, স্বেচ্ছাচাৰিতা, বাকী একো নহয়। কিয়নো তেখেতৰ যদি ডকুমেণ্টছ নাথাকিলে হয়, তেতিয়া আগৰে ইভিকশ্যনত সিহঁতক ইভিকশ্যন কৰিব পৰা নাই, তেখেতৰ ডকুমেণ্টছৰ ওপৰত ভিত্তি কৰিয়ে থৈ গৈছে। আৰু সেইটো হ'ল এখেতৰ পৰা যিখিনি কাগজ বা শুনিলো, সেইখিনি হ'ল 60ৰ আশে পাশে থকা যিটো পাট্টা প্ৰদান কৰিছে গভৰ্ণমেণ্টে, সেই পাট্টা আছে এখেতৰ ওচৰত। গতিকে ইয়াৰ এটাই কথা যে গভৰ্ণমেণ্টে আমাৰ এই সম্প্ৰদায়ৰ ওপৰত অমানৱীয় আৰু স্বেচ্ছাচাৰী, আপোনালোকে গমেই পাইছে, চিয়ামে যিহেতু নিজেই কয় যে এই মেয়া মুছলমানক বা সংখ্যালঘু মুছলমানক অত্যাচাৰ কৰিলে সেইদিনা তেখেতৰ বোলে টোপনি ভাল হয়। সেইটো আমি চাইছো, তাতে কিন্তু হিন্দু মানুহ আছে, তেওঁলোককো পাট্টা কেঞ্চেল কৰিছে আপোনাৰ ইয়াৰ পৰা অকমান দূৰত। সেইটো আগতে কৰিছে নকৰিছে মই নাজানো, কিন্তু এইবেলি কিন্তু নটিচ দিয়া নাই। এইবেলি যিখিনি নটিচ দিছে আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ যিখিনি মানুহ, তেখেতসকলক নটিচ দিয়া বুলি আমি গম পাইছো। এতিয়া যদি তেখেতসকলকো কেঞ্চেল কৰিছে, এতিয়ালৈকে আমি গম পোৱা নাই।